লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত তিনিহুটি গাঁৱত নিৰ্লজ্জ ঘটনা। দিন দুপৰতে সংঘটিত যৌন নিৰ্যাতনৰ ঘটনা। সন্দেহজনক নাগৰিকৰ কামনাৰ বলি এগৰাকী নাবালিকা। মাৰ্ঘেৰিটা সমজিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত তিনিহুটি গাঁৱত শুক্ৰবাৰে দিন দুপৰতে সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। সন্দেহজনক নাগৰিকৰ দ্বাৰা ঘটনাটো সংঘটিত হোৱাৰ দাবী ৰাইজৰ। প্লাষ্টিকৰ হৰেকমাল বিক্ৰী কৰাৰ চলেৰে গাঁওখনত প্ৰৱেশ কৰিছিল মুঠ ৩জন যুৱক। ইয়াৰ পিছতেই গাঁওখনৰ এঘৰ জনজাতীয় লোকৰ পদূলিত উপস্থিত হৈ সুলেমান এছকে নামৰ ২১ বছৰীয়া বেপাৰীটো। হৰেকমাল বেপাৰীটোৱে সেই গৃহটোৰ পৰিয়ালৰ এগৰাকী নাবালিকাক লগ পাই পানী আনিবলৈ কয়। ১১ বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ ঘৰৰ পৰা পানী আনি বেপাৰীটোক দিবলৈ লওঁতেই কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ চেষ্টা কৰে বেপাৰীটোৱে। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ লগোৱাত গাঁৱৰ ৰাইজ ওলাই আহে। ইয়াৰ পিছতেই বেপাৰীটোৱে পলাই তিৰাপ নৈ কাষত লুকাই থাকিবলৈ চেষ্টা কৰে যদিও ৰাইজে বিচাৰি উলিয়াই উত্তম মাধ্যম সোধায়। ইফালে লগতে হৰেকমাল বিক্ৰী কৰিবলৈ যোৱা কৰিডৰ ইছলাম নামৰ বেপাৰীটোৰে ঘটনাস্থলীত উপস্থিত হৈ লম্পটটোক ৰাইজৰ ৰোষৰ পৰা বচাবলৈ চেষ্টা কৰাত উত্তেজিত ৰাইজে কৰিডৰকো উত্তম মাধ্যম দি দুয়োকে লেখাপানী আৰক্ষীক গতাই দিয়ে। দুয়োটা বেপাৰীয়ে লেখাপানী বাৰ্মা কেম্পত অস্থায়ীভাৱে চিকন্দৰ আলী নামৰ লোকজনৰ অধীনত হৰেকমালৰ ব্যৱসায় চলাই আহিছে। উল্লেখনীয় বিষয় যে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন অঞ্চলত এনে সন্দেহজনক বিশেষ সম্প্ৰদায়ৰ লোকে বিগত সময়ছোৱাত কৰি অহা অনৈতিক কাৰ্যকলাপৰ প্ৰতি প্ৰশাসনে কঠোৰ দৃষ্টি ৰখাৰ লগতে অঞ্চল বিশেষে সন্দেহজনক নাগৰিকৰ গতিবিধিৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাই টাংচা ছাত্ৰ সন্থাই। আপোনালোকৰ সমূহ চেনেল দৰ্শক মই ধন্যবাদ জ্ঞাপন কৰিম। মই যিহেতু স্থানীয় গাঁও প্ৰধান হৈ এইটোকে ক'ব বিচাৰিছোঁ, যিহেতু মই দিনৰ ১টামান বজাত খবৰ পালোঁ, ফোন কৰিলে মোক। আজি যিজনী ছোৱালী ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলাইছিলে এই দুষ্টকাৰীসকলে, তেওঁলোকে যেতিয়া কাণ্ডটো ঘটালে মোক ঘপককৈ ফোন কৰিলে সেই ছোৱালীজনীৰ বাপেকে। দেউতাকে ফোন কৰি কিনি মোক ক'লে যে ছাৰ এনেকৈ তেনেকৈ কথা, মোৰ ছোৱালীজনক তেনেকৈ কৰিব চেষ্টা কৰিলে, আমি তেখেতক ধৰিবলৈ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু তেখেত পলাতক। তো তাৰ পাছত মই ক'লোঁ যে আপোনালোকে চেষ্টা কৰক, যদি ধৰা যায় তেতিয়াহ'লে চিধা মোলৈ লৈ আহিবি, তাৰপিছত মই তেখেতক আইনৰ ঘৰত লৈ গৈ চমঝাই দিম বুলি তেখেতক তেনেকৈ ক'লোঁ। ঠিক তেনেধৰণৰ তেওঁ পলাতক আছিলে, এনেই ৩ ঘণ্টামান তেওঁ পলাতকে আছিলে। পিছত গাঁৱৰ ৰাইজে সকলোৱে ওলাই মেলি তেখেতক বিচাৰিব চেষ্টা কৰিলে, বিচাৰি মেলি পিছত গৈ থৈ আহি বাৰ্মা কেম্পত ধৰিলে। বাৰ্মা কেম্প নেশ্যনেল হাইৱে কাষতে তেখেতক ধৰিলে, ধৰি মেলি তাৰপিছত তাক লৈ আহিলে। লৈ আহি যেতিয়া মোক গতাই দিলে, মই স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত, তেতিয়া মই তেখেতক সুধিলোঁ যে আপোনালোকে ক'ত থাকে, কি নাম হয়, ক'ৰ পৰা আহিছে, কাৰ আণ্ডাৰত থাকে, কি কাম কৰে। তেতিয়া তেওঁলোকে সম্পূৰ্ণ কথাবিলাক ক'লে যে আমি হৰেকমাল বেপাৰী হয়, আমি গাঁৱে ভূঞে আমি বিক্ৰী কৰি ফুৰোঁ, তেনেকৈ ধৰণৰ কথাটো ক'লে। তাৰপাছত মই এইটো সুধিলোঁ আপোনালোকে কেইজন আছে, ক'ৰ পৰা আহিছে। তেওঁলোকে কৈছে আমি ৱেষ্ট বেংগলৰ পৰা আহিছোঁ, আমি ৱেষ্ট বেংগলৰ নিবাসী বুলি ক'লে। ইজনে কৈছে মই অহা 2 মাহ হৈছে, আৰু এজনে কৈছে মই 2 বছৰৰ পৰাই মই ইয়াত এনেকৈ কাম কৰি আছোঁ, আৰু এজনে কৈছে তেখেতটো অহা নাই, পিছত আহিব, তথাপিও আমি দুটা আছোঁ বুলিখিনি ক'লে। তো যিজনে কাণ্ডটো কৰিলে সিজনে মানে আমাৰ গাঁৱত তেখেত নতুনকৈ আহিছিলে, প্ৰথমবাৰ বাবে আহিছিলে চাগে, মই আগত পিছত তেনেকৈ দেখাও নাই তেখেতক। তেখেতে চাইকেলত বস্তুখিনি লৈ পেলাই আহিছিলে গাঁৱত। তাৰপিছত যেতিয়া মই তেওঁলোকক সোধাৰ পাছত তেওঁলোকক মই লগে লগে মোৰ ঘৰৰ পৰা তেওঁলোকক মই লৈ আহিলোঁ, লৈ আহি পেলাই আমাৰ লেখাপানী আৰক্ষী থানাত মই জমা দিলোঁ স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত। আৰু এতিয়া তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু ইতিমধ্যে তেওঁলোকক মেডিকেল কৰিব নিছে বৰ্তমান। আৰু মোৰ যিজন ছোৱালী, তেখেত মোৰ ৰিলেশ্যনৰ হয়, মোৰ নাতি হয়, মোৰ ডাঙৰ বাইদেউৰ পুত্ৰৰ ছোৱালী হয়। যিহেতু মই বহুত দুখিত, আৰু এই কাণ্ডটো বাৰে বাৰে আমাৰ বাৰ্মা কেম্প ঠাই এটা আছে, আমাৰ নেশ্যনেল হাইৱে কাষতে লেখাপানী অঞ্চলৰ বাৰ্মা কেম্প ঠাই, এই তাত প্ৰায় আমাৰ এই মুছলিম লোকসকল থাকে, আৰু তেওঁলোকে এনেকৈ কামবোৰ কৰি ফুৰে। তো মই বিশেষকৈ বহুত দুখিত, কাৰণ তেওঁলোকে যি সম্প্ৰদায়ৰ মানুহ কিয় নহওক, কাৰণ আমি মানৱতা হিচাপত আমি এইবিলাক কাণ্ড নকৰাটো মই আহ্বান জনাইছোঁ স্থানীয় গাঁও প্ৰধান হৈ, আৰু য'তেও এনেকৈ কাম যাতে নকৰে ভৱিষ্যত, তাকে মই অনুৰোধ কৰিছোঁ। আপোনালোকে বহুত জানা বুজা মানুহ আছে, আপোনালোকে নিজৰ মানুহখিনিক আপোনালোকে শিকাওক, বুজাওক। আপোনালোকে কাম কৰিব আহিছে, য'তেৰ পৰা নহওক ধৰাল ধৰে আপোনালোকে কাম কৰি খাওক, নিজৰ ঘৰ সংসাৰ চলাই খাওক, কিন্তু এনে কাণ্ডত কিন্তু আপোনালোকে জড়িত হ'লে আপোনালোকক
কোনেও মাফ নকৰে, ওপৰৱালাও মাফ নকৰে। তাকেই মই ক'ব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যম দি। ধন্যবাদ। জাগুনৰ পৰা বিপ্লৱ কৌৰৰ ৰিপৰ্ট, এনি ভাৰত 24।